हेलो एभ्रिवान वेलकम बैक टू माय अनादार ब्लग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। এয়া দেখিছেনে পুৰোহি দিনাখন লৈছোঁ অকণ মাখানা ভাজিবলৈ, যিহেতু ৰিক আজি আহা কাইলৈ মানে দেওবাৰে যাবগৈ, গতিকে তাক এটা জলপান দি বনাই দিওঁ আৰু ৰিয়াকো তেনেকেই বনাই দিছোঁ। এই জলপানটি খুব হেল্ডি হয়। মই মাখানা সকলো ধৰণৰ ড্ৰাই ফ্ৰুটছ দিওঁ, ল'ৰা ছোৱালীয়ে যি ধৰণৰ খাই ভাল পায় সেইফালে যে পেকেটটোৰ পৰা উলিয়াই দিলোঁ, সেইখিনি বাদাম, এইখিনি আলমণ্ড এনেকৈ ড্ৰাই ৰ'ষ্ট কৰি দিওঁ আৰু তেতিয়া বহুত দিনলৈ ভালে থাকে, খাবলৈও টেষ্টি হয়। অকণমান ঘিউত ভাজি দিওঁ আৰু এইখিনি মোৰ মাখানাখিনি মই মিক্সিৰ জাৰটোত আকৌ পেষ্ট এটা বনাই দিওঁ আৰু এয়া মই চৰিয়া এটাত থৈ গৈছোঁ ভাজি আৰু এইফালে এইখিনি হৈছে কাজু। খুব টেষ্টি হয়, খুব ভাল লাগে আৰু আপোনালোকে ল'ৰা ছোৱালীক দিব পাৰে। মানে এটা চেৰেলেক টাইপেই লাগে, বহুত টেষ্টি মানে ল'ৰা ছোৱালীয়ে কেতিয়াও আমনি নকৰে, খাবলৈ বেয়া নাপায়। এইখিনি হৈছে অ'টছ, আপোনালোকে ইচ্ছা কৰিলে পিঠাগুড়িও দিব পাৰে, মই অৱশ্যে অ'টছেই দিওঁ আৰু অকণমান ড্ৰাই ৰ'ষ্ট মানে বুট যিটো আছে শুকান বুট সেইটোও দিওঁ আৰু এয়া বাদাম, বুট সকলো ধৰণৰ মাখানা চাখানা মই এয়া পেষ্ট এটা বনাই সকলো মিলাই গৈ আছোঁ আৰু চাব, আপোনালোকে ট্ৰাই কৰিব। আৰু ইয়াত মই দিছোঁ অলপ কৰ্ণফ্লেক্সো দি দিছোঁ। এইটো অৱশ্যে এইবাৰ প্ৰথম এড কৰিছোঁ, যোৱাবাৰ দিয়া নাছিলোঁ। আৰু অকণমান হানি, যিটো মিঠা মিঠা লাগে কৰ্ণফ্লেক্সটো, সেইটো দিছোঁ, হানি থকাটো, মৌ থকাটো। আৰু এয়া ৰঙালাও গুটি গম পাইছেই দেখি পেলাই, সেইখিনিও ড্ৰাই ৰ'ষ্ট কৰি দিছোঁ আৰু সেইখিনি বনাই মেলি মই ভিডিঅ' আপলোড নকৰিলোঁৱে কালি। আৰু এয়া চাওকচোন, যোৱাকালিয়ে গৈছোঁ, ওচৰতে এখন শ্ৰাদ্ধ আছিলে, তালৈ গ'লোঁ আৰু এয়া আহি পেলাই মোৰ ৰাতিলৈ যিহেতু নিমন্ত্ৰিত অতিথি আছে, বনাবলৈ লৈছোঁ মাছৰ মুড়ি ঘণ্ট জহা চাউলেৰে। মই ৰেচিপি শ্বেয়াৰ কৰা নাই কিয়া দেই, ইয়াত ৰেচিপি দিয়াই আছে, সেইকাৰণে অকণমান দেখাই দিছোঁ। তেলতে লং, ইলাচি, ডালচেনি দিছোঁ, পিঁয়াজ, আদা, নহৰু আৰু বিলাহী ভাজি চাউলখিনি বহু দেৰি তিয়াই থৈ দিছিলোঁ, এঘণ্টামান কুমলীয়াত মই টুকি থৈছিলোঁ আৰু সেইখিনি এয়া ভাজি বহাই দিছোঁ। অকণমান ইয়াতে নিমখ, হালধি, জিৰা, ধনিয়া যি ইচ্ছা আপোনালোকে মছলা দিব পাৰে আৰু মাছৰ মূৰখিনি দি ভাজি অলপ পানী দি ভালকৈ চাউলখিনি সিজাত নমাই থৈ দিছোঁ। ঘিউ এচামুচ দিছোঁ দেই লাষ্টত। আৰু এইফালে কৰিছোঁ এখন মিক্স ফ্ৰাই আৰু তাৰপাছতে মাছ ফ্ৰাই কৰিছোঁ, মাছৰ ভাপা বনাইছোঁ। আৰু যোৱাকালি মই ভিডিঅ' নিদিলোঁ, মোৰ কিবা মনটো বেয়া লাগি আছিলে, মানে ৱাটচ টাইমটো কমি যোৱা কাৰণে অকণ বেয়া লাগি আছিলে। তথাপিতো বোলো দি থাকোঁচোন, কি হয় দেখা যাব। এয়া ভাত খাবলৈ দিছোঁ, এইফালে দাদাহঁত বহি আছে। আজি ভিডিঅ' দিয়াও নাই, কৰাও নাইকিয়া। আৰু এইফালে মোৰ বৌ আৰু এয়া বাইদেউ, তাহাঁতক কৈছোঁ যে আজি ভিডিঅ' দিয়াও নাই, কৰাও নাইকিয়া। কালি নকৰোঁ বোলোতেই যে মনৰ পৰা ওলাই যায়, সেইকাৰণে কৰা নহ'লে। বহুত দিনৰ মূৰত বাইদেউ আহিছিলে, কিন্তু মোৰ ভিডিঅ' তেনেকৈ কৰা নহ'ল। অকণমান দেখাই দিলোঁ আৰু চিন হিচাপে থ'লোঁ। আৰু এইটো আজি ৰাতিপুৱাতে আহি গ'ল এটা, এয়া এই যে বাচনবিলাক ধুই থ'ব পাৰি বাস্কেট এটা, সেইটো ৰিকে দিলে। সিহঁত দুটা আহিলে কিবা এটা মোক লাগতিয়াল বস্তু দি থৈয়ে যায়। ৰিকে আজি সি দুটা বস্তুৱে আহিল, আৰু কি আহিল মই দেখাম বাৰু। এইটো চাওকচোন, মই বহুত ভাল পাইছোঁ, বহুত উপকাৰ হ'ব মোৰ। নহ'লে বাচনবোৰ ধুই মই আকৌ মুচিহে কেবিনবিলাকত থৈ যাওঁ, আৰু সেইকাৰণে সেইটো আহিলেই দেখি যিবিলাক বাচন বেচিনত আছিলে ধুই মনৰ চখতে সেইটোত থৈ গৈছোঁ। কেনেকুৱানো লাগে চাবলৈ। আপোনালোকৰ তেনেকুৱা হয়নে নহয় বাৰু? মোৰ যে একে লগে একশ্যন। আৰু এয়া থৈ মেলি লৈ তাকো দেখালোঁ আৰু ধুনীয়াকৈ বোলো গেছ মুচি পাকঘৰটোৰ পৰা আজৰি হৈ যাওঁ। পাকঘৰটোৰ পৰা আজৰিয়ে নাই। অহা কাইলৈ যিহেতু ৰিক যাবগৈ, মনটো একেবাৰে বেয়া। আপোনালোকে চাগে বুজি পাইছেই, হয়নে নহয়? ল'ৰা ছোৱালী দূৰত থাকিলে কিমান যে মনটো বেয়া লাগে নহয়। কাম কৰি থাকোঁতে বেল বাজিলে যে, আশা ভৱনৰ পৰা আহিলে, গতিকে কিবা এটা দান দিলোঁ। মানে কি আৰু, তেওঁলোক আহিছে, নিজে বছৰত এবাৰ আহে, কেলেণ্ডাৰ দি গ'ল। আৰু আমাৰো তেনেকৈ খোৱা বস্তু হওক বা কাপোৰ চাপোৰ থাকিলে, খোৱা বস্তু বাৰু আজিলৈকে দিয়া হোৱা নাই। ভাবিহে আছোঁ, কেতিয়াবা বহুত বস্তু ৰৈ যায়, কিবা কিবি বনালে থাকি যায়, তেনেকৈ দিম বুলি ভাবোঁ, কিন্তু দিয়া হোৱা নাই। কম বস্তু হ'লে আকৌ দিবলৈ বেয়া লাগে। আৰু কাপোৰ দিয়া হৈছে, কাপোৰ কেইবাবাৰো দিয়া হৈছে। তেনেকৈ আপোনালোকেও তেনেকুৱা থাকিলে ওচৰত, তেনেকুৱা যদি কোনোবা NGO আছে দিব পাৰে, আমি তেনেকৈ দি আহিছোঁ। আৰু বছৰত তেওঁলোক এবাৰ আহে, কিবা এটা লৈ যায়, কেলেণ্ডাৰ এখনো দি যায়। আৰু বলকচোন, এইটো বাস্কেট ৰিকে লৈ দিলে। ৰিক ৰিয়া দুয়োটাই ঘৰলৈ আহিলে মোৰ প্ৰয়োজনীয় বস্তু কিবা এটা হ'লেও লৈ থৈ যায়, ভাল লাগে বাৰু সেইকাৰণে। আৰু বেছিকৈ নকওঁ, আকৌ ক'ৰবাত মুখ চুখ লাগি যাব। তাৰপাছতে চাওকচোন, বাস্কেটটো ইমান ভাল নহয়। আজি মই কালি আহিছে, আজি ব্যৱহাৰ কৰিছোঁ। আৰু আনবক্সিং বাৰু সিয়ে কৰিলে, গতিকে মোৰ ভিডিঅ' কৰা নহ'লে। এয়া চাওক, এখন ট্ৰে আছে, পানীখিনি ইয়াত ৰৈ যায়, বহুত সুবিধা। আগতে মই বাচনবিলাক ধুই আকৌ মুচি পেলাই এই ড্ৰয়াৰবিলাকত ভৰাই থৈছিলোঁ, এতিয়া অন্ততঃ সেইটো সুবিধা। মোচাটোৰ পৰা মই ৰক্ষা পৰিলোঁ, পানীখিনি গৈ থাকিব, মই এটা সময়ত আজৰি হৈ এইখিনি ড্ৰয়াৰবিলাকত ভৰাই থ'ব পাৰিম, কেবিনবিলাকত। সেইকাৰণে মোৰ বহুত সুবিধা হৈছে, মানে বহুত ভাল লাগিছে। থেংক ইউ ৰিক।
আৰু চাওকচোন আজিতে আকৌ কি আহি গ'ল, এই টেবুল মেটকেইখন। সি সুধিয়ে আছিলে মা কি লাগিব, মই বোলো একো নিদিবা আৰু মোৰ চব আছে। কিন্তু সি ক'লে নহয় তোমাৰ টেবুল মেটকেইখনৰ ৰংটো বৰ পাতল, পটককৈ হেনো লেতেৰা হৈ যায়, সেইকাৰণে এইবাৰ ডাৰ্ক কালাৰ কেইখন দি থৈ গ'ল। আকৌ এবাৰ থেংক ইউ দেই ৰিক। আৰু ৰিয়াইও তেনেকৈ দিয়ে দেই তাই বহুত কিবা কিবি দি থৈ যায়, মানে মুখত ঘঁহিবলৈ মা এইটো লোৱা সেইটো লোৱাকৈ বহুত দি থৈ যায়। দুয়োটাকে বহুত বহুত ধন্যবাদ। আৰু এয়া টেবুল মেটকেইখন পাৰিও দেখালোঁ, বহুত যে ধুনীয়া তাকো দেখালোঁ। আৰু এইখিনি হৈছে তাৰ জলপানখিনি। আৰু তেন্তে আজিলৈ আহোঁ।